স্বনামধন্য নাট্যকাৰ চিন্তাশীল লেখক শ্ৰীযুত নিতু গোস্বামীদেৱৰ ফেচবুক পেজৰ মহাকাব্যৰ 13 নং পৃষ্ঠাৰ পৰা উদ্ধৱৰ অতীত ৰোমন্থন। মই উদ্ধৱ। বাসুদেৱ কৃষ্ণৰ প্ৰাণসখা মই। মোৰ সৌভাগ্য কৃষ্ণই মোক পৰম বান্ধৱ বুলি হৃদয়ত স্থান দিছে। মই কিন্তু তেওঁক মোৰ হৃদয়ৰ দেৱতা বুলিয়েই জ্ঞান কৰি আহিছোঁ। সৰ্বশাস্ত্ৰত মহাজ্ঞানী, পাণ্ডিত্যত সৰ্বশ্ৰেষ্ঠ বুলি মোৰ মনত এসময়ত যি অহংকাৰৰ উদয় হৈছিল, অতি কৌশলপূৰ্ণভাৱে সেই অহংকাৰ চূৰ্ণ কৰি মোক সঠিক পথৰ সন্ধান দিওঁতাজন কেৱল বাসুদেৱ কৃষ্ণ। মোৰ জ্ঞান বুদ্ধিৰে বুজি পোৱা মতে কেৱল মোকেই নহয়, তেওঁৰ সান্নিধ্যলৈ অহা সকলক প্ৰত্যক্ষভাৱে আৰু বাকীসকলক তেওঁৰ কৰ্মৰ দৃষ্টান্তৰে পৰোক্ষভাৱে হ'লেও ধৰ্মপথৰ সন্ধান দিয়াতেই কৃষ্ণই গোটেই জীৱন শেষ কৰি দিলে। নকৰিব কিয়? ধৰাবক্ষত তেওঁৰ উপবিষ্ট হোৱাৰ একমাত্ৰ লক্ষ্যটোৱেই যে পৃথিৱীত ধৰ্ম সংস্থাপন কৰা। কিন্তু আজি মই ভাবিবলৈ বাধ্য হৈছোঁ, মোৰ পৰম বান্ধৱজনে এই পৃথিৱীত নিজৰ জীৱনটোক আনৰ বাবে উচৰ্গা কৰি নিজে পালে কি? তেওঁ দেখোন বুকুৰ কুটুম দ্বাৰকাবাসীক সুন্দৰ সাংস্কৃতিক পৰিৱেশত এৰি থৈ শান্তিৰে নৰদেশ ত্যাগ কৰিবও নোৱাৰিলে। সেই সময়তো অকণমান মানসিক শান্তিৰ পৰা তেওঁ বিমুখ হ'ব লগা হ'ল। এই মুহূৰ্তত এটা দিনৰ কথা মোৰ বৰ মনলৈ আহিছে। সেইদিনা আছিল দ্বাৰকাবাসীৰ বাবে মহা আনন্দৰ উৎসৱ, দ্বাৰকাপতি কৃষ্ণৰ শতায়ু পৰকা দিৱস। কৃষ্ণৰ শতায়ু উৎসৱত আনন্দৰ সমভাগী হ'বলৈ কেৱল ময়েই নহয়, দেৱৰ্ষি নাৰদ আৰু কৃষ্ণৰ বাল্যসখা পৰম ব্ৰাহ্মণ সুদামো আহি উপস্থিত হৈছিল। সুদাম, যাৰ প্ৰতি ঈৰ্ষাৰ জুয়ে এদিন মোক বাৰুকৈ দগ্ধ কৰিছিল। তাৰ কাৰণো অৱশ্যেই আছিল। বহু দিনৰ আগতে সুদাম এবাৰ দ্বাৰকালৈ আহিছিল। সুদাম অহাৰ বাতৰি পাই কৃষ্ণই যেনে আচৰণ দেখুৱাইছিল, তাক দেখি মই আচৰিত হৈছিলোঁ। সেইদিনাৰ দৰে কৃষ্ণক উৎফুল্লিত হোৱা মই আগতে কেতিয়াও দেখা নাই। বুজিছিলোঁ সুদাম কৃষ্ণৰ বাল্যবন্ধু, কিন্তু ময়োতো তেওঁক পৰম বান্ধৱ। সুদামৰ উপস্থিতিত কৃষ্ণৰ কাষত মোৰ অস্তিত্ব যেন একেবাৰে শূন্য এনে অনুভৱ হৈছিল। অৱশ্যে মোৰ ধাৰণা এদিন সলনি হৈছিল। কম দিনৰ ভিতৰতে মই ভালদৰেই বুজি উঠিলোঁ, সুদাম প্ৰকৃততে সেই সন্মানৰ যোগ্য, সেই স্নেহ তেওঁৰ প্ৰাপ্য। সুদামে দেখুওৱাৰ দৰে কৃষ্ণ প্ৰেমৰ দৃষ্টান্ত মই কিয় আজিলৈকে হয়তো কোনেও দেখুৱাব পৰা নাই। সেই পৰম ব্ৰাহ্মণ সুদাম পুনৰবাৰ দ্বাৰকাত উপস্থিত হ'ল কৃষ্ণৰ শতায়ু উৎসৱত। মোৰ ভালকৈ মনত আছে, সুদামক দ্বাৰকাৰ ৰাজদুৱাৰত আদৰণি জনাই কৃষ্ণই আকুলতাৰে সুধিলে, এইবাৰ মোৰ বাবে কি আনিছা সখা? প্ৰিয় বন্ধুৰ প্ৰশ্নত মূৰটো তললৈ কৰি সুদামে ক'লে, মোক ক্ষমা কৰিবা মাধৱ, আগৰবাৰৰ দৰে
এইবাৰ মই খুদকণ এটা আনিবলৈও সক্ষম নহ'লো। তোমাক দিবলৈ মোৰ আজি একোৱেই নাই কৃষ্ণ। সুদামৰ এনে উত্তৰত মই আচৰিত হৈছিলোঁ। কৃষ্ণৰ কৃপাত আগৰ সাক্ষাতৰ পিছতেই সুদামৰ দৰিদ্ৰতাৰ অৱসান ঘটিছিল। তথাপিও আজি এই উত্তৰ কিয়? সুদামে নিজৰ সেমেকা চকু দুটা কৃষ্ণৰ ভৰিৰ ফালে ৰাখি পুনৰ ক'বলৈ ধৰিলে, আজি মইহে তোমাক এটা বস্তু বিচাৰিম, দিবানে? কৃষ্ণই সুদামৰ দুয়োখন হাত নিজৰ হাতৰ মাজত ৰাখি ক'লে, অৱশ্যেই বন্ধু, তুমি মাত্ৰ প্ৰকাশ কৰা। সুদামে ক'লে, কৃষ্ণ, আগৰবাৰ তোমাৰ কাষলৈ আহোঁতে তোমাৰ চৰণ প্ৰক্ষালন কৰিবলৈ মোক তুমি সুযোগেই নিদিলা। এইবাৰ অন্তত মোক সেই সুযোগ প্ৰদান কৰা কৃষ্ণ। কৃষ্ণই সন্মতি জনাই ক'লে, ঠিক আছে, তুমি প্ৰথমেই সেই অনুৰোধ ৰাখিছা যেতিয়া মই সন্মতি দিছোঁ, কিন্তু এটা চৰ্তত। তাৰ পাছত ময়ো কিন্তু তোমাৰ চৰণ ধুৱাবলৈ পাব লাগিব। কৃষ্ণৰ কথাত সুদামৰ দুয়োধাৰে খৰ খৰকৈ চকুলো বাগৰি আহিল। এনে হৃদয়স্পৰ্শী দৃশ্যৰ একমাত্ৰ সাক্ষী হোৱাৰ সৌভাগ্য মোৰ দৰে আন কাৰোবাৰ হৈছে বুলি মই ভাবিবই নোৱাৰোঁ। কৃষ্ণৰ ভক্ত প্ৰেম ধন্য। তেওঁৰ পৰম বান্ধৱৰূপে এই উদ্ধৱৰ জীৱন ধন্য। কিন্তু আচৰিত হৈছোঁ এইবাবেহে যে দুখে সুখে স্থিতপজ্ঞৰ দৰে সদায় মুখত জগত জয় কৰিব পৰা হাঁহি ওলমি থকা কৃষ্ণৰ জীৱনৰ শেষৰ ফাল ইমান দুখজনক কিয় হ'ব লগা হ'ল? এই প্ৰশ্নৰ উত্তৰ কিন্তু মই আজিও নাপালোঁ। তেওঁৰ মতেতো এয়া নিয়তি। মহাপ্ৰয়োভৰেৰে কৃষ্ণৰ শতায়ু উৎসৱৰ সামৰণি পৰিল। ৰুক্মিণী, সত্যভামা আদি মহিষীসকলে অতিথিসকলক যথাসাধ্যেই আপ্যায়ন কৰিলে। সেয়া হ'লেও তেওঁলোকৰ হৃদয়তো যে এটি অব্যক্ত বেদনাৰ সুঁতি বৈ আছে, এই কথা কিন্তু মোৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিলে। কৃষ্ণৰ চকুৰ ভাষা বুজি সুদামেতো সুধিয়েই পেলালে, কি হ'ল সখা? তোমাৰ মুখখন দেখোন বৰ শুকান শুকান লাগিছে। এই মহা আনন্দৰ ক্ষণতো কি হৈছে সখা? মই যে সহ্য কৰিব পৰা নাই। সুদামৰ কথাৰ উত্তৰত সংসাৰ এনেকুৱাই সখা বুলি কৈ কৃষ্ণই প্ৰসংগ সলনি কৰাৰ চেষ্টা কৰিলে। আচলতে এয়াই অন্তৰংগতা। অন্তৰেৰে আঁকোৱালি লোৱা দুজন বন্ধুৰ এজনৰ শৰীৰত যদি আঘাত লাগে, ৰক্ত কিন্তু আনজনৰ দুচকুৰে অশ্ৰু হৈ বাগৰি আহে। কৃষ্ণৰ অন্তৰত দুখৰ উমান পাই সেয়েহে সুদাম ভাগি পৰিছিল। কৃষ্ণৰ এই অৱস্থাৰ কাৰণ বুজিবলৈ আমাক বেছিদিন নালাগিল। শতায়ু উৎসৱৰ পিছদিনাই আমাৰ বাবে সকলো স্পষ্ট হৈ পৰিল। সেইদিনা ৰাতি দ্বাৰকাৰ সৌন্দৰ্য উপভোগ কৰাৰ মানসেৰে কৃষ্ণৰ অনুমতি লৈ সুদাম, নাৰদ আৰু মই তিনিও ৰাজহাউলিৰ বাহিৰ হলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সৌন্দৰ্য নহয়, আমি দ্বাৰকাৰ পংকিলময় কদৰ্য ৰূপটোহে দেখা পালোঁ। এয়া কি? দ্বাৰকাৰ কিশোৰ কিশোৰী, যুৱক যুৱতী সকলোৱে দেখোন আন্ধাৰৰ আঁৰ লৈ অশ্লীল নৃত্য গীতত মগ্ন। সুৰাপায়ী যুৱকসকল বোকাৰে লুতুৰি পুতুৰি।
নাৰদে হয়তো এই পৰিস্থিতিৰ উমান আগতেই পাইছিল, কিন্তু আমাৰ বাবে এয়া অপ্ৰত্যাশিত, অসহনীয়। জগতৰ পূজ্য কৃষ্ণই নিজ হাতেৰে তৈয়াৰ কৰা দ্বাৰকা নগৰৰ এই পৰিৱেশ দেখি সুদামাই মাজবাটতে হাও হাওকৈ কান্দি দিলে। মোৰ চকুৰ পানীও মই বাধা দি ৰাখিব নোৱাৰিলো। মই নিশ্চিত হলো দ্বাৰকাক ধ্বংসৰ পৰা বচোৱাৰ আৰু কোনো উপায় নাই। দ্বাৰকাপতি যদুনাথে এই কথা নিশ্চয় উপলব্ধি কৰিছিল। শতবৰ্ষীয়ান বৃদ্ধ কৃষ্ণৰ উপদেশক এতিয়া নিশ্চয় কোনেও মান্যতা নিদিয়ে। দিয়া হলে দ্বাৰকাত এই পৰিস্থিতিৰ কেতিয়াও সৃষ্টি নহলহেঁতেন। পৃথিৱীত ধৰ্ম সংস্থাপনৰ লক্ষ্যেৰে জন্ম লোৱা কৃষ্ণই নিজ দ্বাৰকাখনৰ বাহিৰে সকলোতে ধৰ্ম প্ৰতিষ্ঠা কৰিলে, কিন্তু দ্বাৰকাত কোনোবাই হয়তো কব এয়া তেওঁৰ ব্যৰ্থতা। এই ব্যৰ্থতাক সফলতালৈ ৰূপান্তৰ কৰিবলৈ তেওঁ পুনৰ 50 বছৰ আগলৈ ঘূৰি যাব লাগিব। মনুষ্য জীৱনত যিটো কেতিয়াও সম্ভৱ নহয়। বৃদ্ধ কৃষ্ণৰ বাবে আজি দ্বাৰকাত কোনো ভীতিগ্ৰস্ত নহয়। তেওঁৰ পৰামৰ্শ কোনেও গ্ৰহণ নকৰে। সেয়েহে আজি দ্বাৰকাৰ এই অৱস্থা। কৃষ্ণৰ অন্তৰত জ্বলি থকা এই কুৰা জুইৰ উমান হয়তো দ্বাৰকাবাসীয়ে কাহানিও নাপালে। কথাবোৰ ভাবি মনটোৱে কান্দি উঠিল। সেইদিনাৰ যাত্ৰা আমি সিমানতে সামৰণি মাৰিলো। ৰাজহাউলিলৈ উভতাৰ পথত মূল প্ৰৱেশদ্বাৰৰ সন্মুখতে আমি এজন শীৰ্ণকায় বৃদ্ধক বহি থকা দেখা পালো। দুৰ্বল শৰীৰৰ বৃদ্ধজনক যে দৰিদ্ৰতাই গ্ৰাস কৰিছে সেয়া সুস্পষ্ট। আমি কৌতূহলবশতঃ তেওঁৰ কাষলৈ আগবাঢ়ি গলো। প্ৰথমে নাৰদে প্ৰশ্ন কৰিলে, হে সন্মানীয়জন, আপুনি ইয়াত এনেকৈ কিয় বহি আছে? নাৰদৰ প্ৰশ্নৰ কোনো উত্তৰ দিবলৈ চেষ্টা নকৰা বৃদ্ধজনক এইবাৰ সুদামে সুধিলে, কওক মান্যজন, আপুনি কাৰোবাৰ অপেক্ষাত থকা নাইতো? অনুমান হয় আপুনি কেইবাদিনো যেন ভালদৰে খোৱা বোৱাও কৰা নাই। কিবা এটাতো কওক, আমি কিজানি আপোনাক সহায় কৰিব পাৰোগৈ। এইবাৰ বৃদ্ধজনে খঙেৰে উত্তৰ দিলে, মই কৃষ্ণৰ অপেক্ষাত বহি আছো। কৃষ্ণৰ ওপৰত মোৰ দুটামান অভিযোগ আছে। আমি আচৰিত হলো, কৃষ্ণৰ ওপৰতো অভিযোগ? এইবাৰ মই মাত মাতিলো, কৃষ্ণৰ ওপৰত আপোনাৰ কি অভিযোগ? আমাৰ আগত অৱগত কৰকচোন, আমি নিশ্চয় কৃষ্ণক জনাম। এইবাৰ তেওঁ অলপ চিঞৰিয়ে ক'লে, মোৰ এই অভিযোগৰ বাবে কৃষ্ণই একমাত্ৰ দায়ী। আপোনালোকে জানে, মোৰ একমাত্ৰ পুত্ৰ আৰু জোঁৱাই কৃষ্ণৰ নিৰ্দেশতে কুৰুক্ষেত্ৰ ৰণত কৌৰৱ সেনাৰ পক্ষে যুঁজ কৰি পাণ্ডৱৰ হাতত নিধন হ'ব লগা হ'ল। চাওক, মোৰ বিধৱা বোৱাৰী আৰু বিধৱা যি কান্দি কান্দি ঘৰৰ ভিতৰত পৰি আছে। ইহঁত এমুঠি অন্নৰ বাবে ভিক্ষা বিচাৰিও বাহিৰলৈ যাব নোৱাৰে, কাৰণ দ্বাৰকাৰ মানুহ ৰূপী নৰখাদকবোৰৰ লোলুপ দৃষ্টি ইহঁতৰ দেহৰ ওপৰত। দ্বাৰকাত আজি কোনো মানৱ নাই, সকলো দানৱ। আৰু মই এই বৃদ্ধই আজি সকলোবিলাক অসহায় হৈ চাই থাকিব লগা হৈছে।
কৃষ্ণই মোৰ পুত্ৰক আনৰ হৈ যুঁজ কৰিবলৈ কিয় কাঢ়ি দিলে কোৱাচোন? কিয় কাঢ়ি দিলে? কিয়? এইখিনি কৈ হুকহুকাই কান্দি উঠিল তেওঁ। তেওঁক সান্তনা দিবলৈ একো ভাষা বিচাৰি নাপাই সেই ঠাইৰ পৰা লাহে লাহে আঁতৰি আহিলোঁ। মোৰ বাবে আটাইতকৈ যন্ত্ৰণাকাতৰ দিন আছিল সেইটো, যিটো দিনত কৃষ্ণই মোক তেওঁৰ মৃত্যুত ল'ব লগা অন্ত্যেষ্টিক্ৰিয়াৰ নিৰ্দেশনা আগতীয়াকৈ দিবলৈ আৰম্ভ কৰিলে। মোৰ পঞ্চভৌতিক দেহ গোবৰ্ধন পৰ্বতৰ গোবৰেৰে দাহ কৰিবা উদ্ধৱ। দেহটো দাহ কৰাৰ আগতে ৰাধাকুণ্ডৰ জলেৰে স্নান কৰিবলৈ নাপাহৰিবা। কেনেকৈ শুনিম মই এইবোৰ কথা? মই কৃষ্ণৰ ভৰি দুটাত সাৱটি ধৰি হুকহুকাই কান্দি দিলোঁ। তুমি এইবোৰ কি কৈছা বান্ধৱ? আজি কিয় এনে আচৰণ কৰিছা? যাদুকৰ যোগেশ্বৰৰ আকৌ সেই একেই হাঁহি। শোক নকৰিবা উদ্ধৱ, সেই সময় আহিবলৈ এতিয়াও বাকী আছে। মই কৰ্ণৰ ধৰ্মপত্নীৰ ওচৰত ক্ষমা বিচাৰিব লাগিছিল উদ্ধৱ। ৰাধা আৰু দ্ৰৌপদীৰ ওচৰতো লাগিছিল। দ্ৰৌপদীয়ে নিজক মোতেই সমৰ্পণ কৰিছিল, কিন্তু মই 5 জনৰ মাজত তেওঁক ভাগ কৰি পেলালো। কিছুমান কথা থাকিয়েই যায় উদ্ধৱ, কাকো যে কোৱাৰ সুবিধাই নাথাকে। তোমাৰ আগত নকৈ মই কাক কম মাধৱ? হ'ব কৃষ্ণ, আৰু একো নকবা। মোক তোমাৰ চৰণত অলপ সময় জিৰাবলৈ দিয়া। কৃষ্ণৰ 2 আঁঠুৰ মাজত মূৰ সুমুৱাই মই যেন এক স্বৰ্গীয় সুখ অনুভৱ কৰিলোঁ। ভাবিছোঁ, এই কৃষ্ণজন বাৰু কাৰোবাৰ শত্ৰু হ'ব পাৰেনে? কৃষ্ণই এতিয়ালৈকে যি কৰিছে জগতৰ ভালৰ বাবেই কৰিছে। সকলোৱে তেওঁক মহাশক্তি, মহামানৱ বুলি হৃদয়ত স্থানো দিছে। কিন্তু এই দ্বাৰকাবাসী সুৰাৰ ৰাগিত প্ৰতিবলে প্ৰতিজনে এজন আনজনৰ শত্ৰু হৈ উঠিছে। সন্তান সন্ততি অখিষ্ট হলে অভিভাৱকজনৰ কিমান কষ্ট হয় সেয়া জ্ঞান বুদ্ধি থকাসকলে নিশ্চয় অনুভৱ কৰিব পাৰে। কৃষ্ণৰো সেই একেই অৱস্থা। যাৰ এটা পৰামৰ্শই জীৱন সলনি কৰি দিব পাৰে, কেৱল বৃদ্ধ হোৱাৰ বাবেই, শাৰীৰিক শক্তিৰ অভাৱ হোৱাৰ বাবেই সেইজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাটো নব্য জগতৰ বাবে অপৰাধ হ'লনে? এইসকলৰ মুক্তি অসম্ভৱ, অতি অসম্ভৱ। এয়া মোৰ অভিশাপ নহয়, এয়া চিৰন্তন সত্য। আৰু একো ভাবিব নোৱাৰা হলোঁ। কৃষ্ণৰ ওচৰৰ পৰা আহি কেতিয়ানো নিজৰ গৃহত প্ৰৱেশ কৰিলোঁ গমেই নেপালোঁ।